My dear students, পোনপ্ৰথমতে মই ৰয় ইংলিছ লাৰ্ণিং একাডেমীলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু সকলোকে মাঘ বিহু তথা ভোগালী বিহুৰ ওলগ যাচিছোঁ। মই আজি আন এটি নতুন ভিডিঅ'ত এটা খুবেই গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম। নোটিছ ৰাইটিং, কেনেকৈ নোটিছ লিখিব লাগে। এই ভিডিঅ'টো বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9ত পঢ়ি আছে তেওঁলোকৰ বাবে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 12ৰ ফাইনেল এক্সামত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবেও খুবেই গুৰুত্বপূৰ্ণ হ'ব। এই ভিডিঅ'টোত মই ৰুলছবোৰ কেনেকৈ এখন নোটিছ লিখিব লাগে সেই নোটিছ সম্পৰ্কে ৰুলছবোৰ আলোচনা কৰিম আৰু লগতে কেইবাটাও ট্ৰিক মই দি দিম। যদি মানে আটাইখিনি লিখিব নোৱাৰে, কেৱল কেইবাটাও ট্ৰিক্স ফ'ল' কৰিলে কমচে কম 3 মাৰ্কছ পাবই পাব। তো ব'লা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো প্ৰথমতে আমি জানি লওঁ যে হাউ টু ৰাইট এ নোটিছ, নোটিছ কেনেকৈ লিখিব লাগে বা নোটিছ কি, হোৱাট ইজ নোটিছ। এ নোটিছ ইজ এ ৰিটেন অৰ প্ৰিণ্টেড নিউজ এনাউন্সমেণ্ট অৰ ইনফৰ্মেশ্যন। ইট ইজ এন এফেক্টিভ মিনছ অফ কমিউনিকেশ্যন ইন মডাৰ্ণ এজ। নোটিছ হ'ল এখন লিখিত বা ছপা আকাৰত দিয়া এখন বা প্ৰকাশ কৰা এখন এনাউন্সমেণ্ট নাইবা কি ইনফৰ্মেশ্যন। এইটো মডাৰ্ণ এইজত বা আজিকালিৰ যুগত নোটিছ ৰাইটিং খুবেই গুৰুত্বপূৰ্ণ বা এটা কমিউনিকেশ্যনৰ মাধ্যম বুলি কোৱা হয়, যোগাযোগৰ মাধ্যম বুলি কোৱা হয়। তো তাৰ আগতে মই আকৌ আন এটা কথা ক'ব বিচাৰিছোঁ। মই ক্লাছ 10 আৰু ক্লাছ 12ৰ প্ৰতিটো লেচনৰ ইংলিছৰ প্ৰতিটো লেচনৰ নোটছ ধুনীয়াকৈ প্ৰস্তুত কৰিছোঁ আৰু গ্ৰামাৰ, তাৰপিছত ৰাইটিং স্কিল, ৰিডিং স্কিল এইবোৰ ধুনীয়াকৈ প্ৰস্তুত কৰিছোঁ। কোনোবা ক্লাছ 10 বা ক্লাছ 12ৰ ষ্টুডেণ্টে যদি এইবোৰ বহীত লিখি লৈ ফাইনেল এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন লয়, আশা ৰাখিছোঁ ভাল ফলাফল লাভ কৰিব। তো তাৰ বাবে এই দুটা ৱেবছাইট, এই ৱেবছাইটটোত www.shebacbse.com, ইয়াত ৰাইটিং স্কিলখিনি পাব। ক্লাছ 9 হওক বা 10 হওক বা 12 হওক ৰাইটিং স্কিল পাব। তাৰপিছত www.anukulroy.com, এই ৱেবছাইটত ক্লাছ 9, ক্লাছ 10 আৰু ক্লাছ 12ৰ সকলোখিনি লেচনৰ নোটছহে পাব। তো এতিয়া আমি আলোচনা কৰিবলৈ লওঁ এখন নোটিছ হ'বলৈ গ'লে কি কি বস্তু থকাৰ প্ৰয়োজন। পইণ্টছ ফৰ ৰাইটিং এ নোটিছ। নম্বৰ 1, এ নোটিছ ইজ ৰিটেন ইন চিম্পল এণ্ড ফৰ্মেল লেংগুৱেজ। নোটিছখন এখন সহজ সৰল ভাষাত, মানে নোটিছ এখন কেনেকুৱা ভাষাত হ'ব লাগিব, চিম্পল এণ্ড ফৰ্মেল লেংগুৱেজ, মানে সহজ সৰল ভাষাত নোটিছ এখন লিখিব লাগে বা লিখা হয়। ইট শুড বি স্পেচিফিক এণ্ড ব্ৰিফ। আৰু মনত ৰাখিব নোটিছখন যিমান পাৰে চুটি কৰি লিখাটো খুবেই প্ৰয়োজন, কাৰণ নোটিছ এখন লিখিব গ'লে কোনোবাই চেয়াৰ টেবুল লৈ বহি তাতে পঢ়িব নাযায়, কেৱল অলপ চকুহে ফুৰায়। সেইকাৰণে নোটিছখনৰ ভাষা, আৰু তাত কোনোবাই ডিকশ্যনাৰী লৈও নাযায়, সেইকাৰণে তাত গৈ মানে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে নোটিছখন পঢ়িব যাতে সহজে বুজি পায়, সেইকাৰণে সহজ লেংগুৱেজ ব্যৱহাৰ কৰিব লাগিব আৰু যিমান পাৰে নোটিছখন চুটিকৈ লিখিব লাগিব। নেক্সট হ'ব 3 নম্বৰ, দ্য ডাটা ইন এ নোটিছ ইজ গিভেন আইদাৰ এট দ্য টপ অৰ এট দ্য বটম। তাৰপিছত নোটিছৰ ডাটা ক'ত থাকিব পাৰে, টপতো থাকিব পাৰে, ওপৰতো থাকিব পাৰে বা তলতো থাকিব পাৰে। নেক্সট 4 নম্বৰ, দ্য signatures of the issuing authority are made at the bottom on the left side. তাৰপিছত যিয়ে নোটিছখন লিখিব বা চিগনেচাৰ অথৰিটি মানে যিয়ে নোটিছখন লিখিব তাৰ চিগনেচাৰটো ক'ত থাকিব, চিগনেচাৰটো একেবাৰে পেজখনৰ তলত থাকিব আৰু তাৰ তলত এটা ডেজিগনেশ্যন থাকিব। এইবিলাক বস্তু মই পিছত আলোচনা কৰিম। এতিয়া আমি এখন চেম্পল লৈ আহিছোঁ। এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত দিয়া দেখা যায়। ইউ আৰ কনক, দ্য স্পৰ্টছ ছেক্ৰেটাৰী অফ প্ৰতিমা বৰুৱা কলেজ অৰ স্কুল, ডিব্ৰুগড়।
Draft a notice in not more than 50 words for the notice both informing the students about the inter-school or inter-college athletic tournament that your institution is going to organize. তো প্ৰথম চাব লাগিব ইয়াত নামটো দিয়া থাকিব কনক বুলি দিয়া আছে এই নামটো ধৰিব লাগিব প্ৰথমতে বা নামটো কেতিয়াবা নিদিয়া থাকিব পাৰে তো তেতিয়া নিজৰ নাম লিখিব লাগিব তো ইয়াত নামটো এটা পয়েন্ট এইটো আন্ডাৰলাইন কৰি ৰাখিব তাৰ পিছত কাৰ তৰফৰ পৰা নোটিছখন দিয়া হৈছে পুতিমা বৰুৱা কলেজ অৰ স্কুল তাৰ পিছত ডেজিগনেশ্যনটো মনত ৰাখিব যে তুমি বা আপুনি কি হিচাপে ডেজিগনেশ্যন দিয়া আছে সেইটো মনত ৰাখিব ইয়াত তিনিটা পয়েন্ট হৈ গ'ল তো কি পালো কনক দিয়া আছে ইউ আৰ কনক তুমি কনক দ্য স্পৰ্টছ সেক্ৰেটাৰী ডেজিগনেশ্যন কি আছে স্পৰ্টছ সেক্ৰেটাৰী তাৰপিছত কাৰ তৰফৰ পৰা নোটিছখন দিয়া হৈছে এইটো কথা মনত ৰাখিব আৰু কিহৰ ওপৰত নোটিছখন লিখিব লাগিব ইণ্টাৰ স্কুল অৰ ইণ্টাৰ কলেজ এথলেটিক টুৰ্নামেণ্ট সম্পৰ্কে কি কৰিব লাগিব নোটিছখন লিখিব লাগিব তাৰ অৰ্থ হ'ল ইউ আৰ কনক দ্য স্পৰ্টছ সেক্ৰেটাৰী অফ পুতিমা বৰুৱা স্কুল অৰ কলেজ ডিব্ৰুগড় তুমি ডিব্ৰুগড়ৰ পুতিমা বৰুৱা স্কুল নাইবা কলেজৰ স্পৰ্ট সেক্ৰেটাৰী তুমি কনক আৰু তুমি পুতিমা বৰুৱা কলেজ নাইবা স্কুল ডিব্ৰুগড়ৰ স্পৰ্ট সেক্ৰেটাৰী তাৰপিছত এখন নোটিছ লিখিব গৈছে যাতে নোটিছখন 50টা ৱাৰ্ডৰ বেছি নহয় আৰু কি কৰিব লাগে তুমি সেই স্কুলৰ স্পৰ্ট সেক্ৰেটাৰী হিচাপে স্কুলখনৰ সকলো ছাত্ৰ ছাত্ৰীক অৱগত কৰি এখন নোটিছ লিখিব লাগে যে তোমাৰ স্কুলত কি হ'ব এখন ইণ্টাৰ স্কুল বা ইণ্টাৰ কলেজ এথলেটিক টুৰ্নামেণ্ট অনুষ্ঠিত হ'ব তো এইকেইটা পয়েন্ট যে তুমি তোমাৰ নামটো দিয়া আছে নে নাই যদি দিয়া আছে আন্ডাৰলাইন কৰিব তাৰপিছত ডেজিগনেশ্যনটো আন্ডাৰলাইন কৰিব তাৰপিছত কি হিচাপ মানে কাৰ তৰফৰ পৰা নোটিছখন লিখিব লাগিব কোন ইনষ্টিটিউচনৰ তৰফৰ পৰা নোটিছখন লিখিব লাগিব সেইটো আন্ডাৰলাইন কৰিব আৰু কোন টপিকৰ ওপৰত নোটিছ লিখিব লাগিব সেইটো কথা আন্ডাৰলাইন কৰিব লাগিব এতিয়া প্ৰথমতে নোটিছখন লিখিবলৈ হ'লে প্ৰথমতে কাৰ তৰফৰ পৰা নোটিছখন লিখা হৈছে সেইটো নাম ডাঙৰকে মানে প্ৰতিটো শব্দৰ প্ৰথম আখৰ কেপিটেল লেটাৰ লিখিব লাগিব তাৰ তলত নোটিছ শব্দটো ডাঙৰকে মানে কেপিটেল লেটাৰ প্ৰতিটো আখৰে যাতে কেপিটেল হয় লিখিব লাগিব তাৰ পিছৰ লাইনত সোঁফালে ডেট লিখিব লাগিব এই ডেটটো হ'ল যিদিনাখন নোটিছখন লিখা হৈ আছে সেই ডেটটো দিব লাগিব তাৰপিছত এইখিনি দিলে এতিয়া this is to inform all the students of this school নাইবা কলেজ এইখিনি কথা পাৰিলে মনত ৰাখিব মনত ৰখাৰ পিছত that the school is going to organize এইখিনি কথা ইয়াৰ পৰা ইয়ালৈকে পাৰিলে মনত ৰাখিব এইখিনি প্ৰথমতে লিখি দিয়াৰ পিছত নেক্সট আমাৰ টপিকটো আহিব মানে কিহৰ ওপৰত নোটিছখন লিখিব লাগে যে this is to inform all the students of this school that the school is going to organize তাৰপিছত ইয়াৰ পিছত এইখিনি লিখাৰ পিছত কি দিব লাগিব টপিকটো দিব লাগিব কোন টপিকৰ ওপৰত আমাৰ নোটিছটো লিখিব লাগে কোন টপিক ইণ্টাৰ স্কুল অৰ ইণ্টাৰ কলেজ এথলেটিক টুৰ্নামেণ্ট সম্পৰ্কে তো এইখিনি প্ৰথমতে লিখাৰ পিছত এইখিনি প্ৰথমতে লিখিলে ইয়াৰ পৰা ইয়ালৈকে তাৰপিছত মেইন মানে টপিকটো ইয়াৰ লগত সংযোগ কৰি দিব এণ্ড ইণ্টাৰ স্কুল এথলেটিক টুৰ্নামেণ্টছ তাৰপিছত ডেট যিহেতু নোটিছখন দিয়া হৈছে 15 তাৰিখে নোটিছ এখন কোনো এখন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ 2-4 দিন আগতে সেই নোটিছখন দিয়া হয় সেইকাৰণে ইয়াত যিটো ডেট দিব তাৰ পিছত এই ডেটটো দিব মানে কোন তাৰিখে অনুষ্ঠিত হ'ব athletics tournament on the 19th and 20th of this month তো চাওক ইয়াতে কি দিয়া আছে 15 তাৰিখে দিয়া আছে ইয়াতে কি 19 আৰু 20 তাৰিখ দিয়া আছে তাৰপিছত desirous
students desirous of attending the tournament must give their names latest by 18th আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই টুৰ্নামেণ্টত মানে অংশগ্ৰহণ কৰিব বিচাৰিছে বা ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নামটো 18 তাৰিখৰ আগতে দিব লাগিব all the students are also invited to come watch the tournament and cheer their teams সকলো ছাত্ৰ ছাত্ৰীক আকৌ কি কৰা হল নিমন্ত্ৰণ কৰা হল এই টুৰ্নামেণ্টখন চাবলৈ আৰু সিহঁতৰ টিমক মানে উৎসাহ দিবলৈ তো এনে ধৰণে কি কৰিব লাগিব এইখিনি লিখিব লাগিব তাৰ পিছত আন এটা কথা মনত ৰাখিব লাগিব যেটো নাম মই আন্ডাৰলাইন কৰিব কৈছো সেই নামটো ইয়াত দিব লাগিব তাৰ পিছত তাৰ ডেজিগনেশ্যনটো তলতে দিব লাগিব তো এইখিনি কথা লিখিলেই আটাইখিনি যদি লিখিব নোৱাৰে কেৱল যদি কি দিয়ে এই প্ৰতিষ্ঠানখনৰ নাম মানে কাৰ তৰফৰ পৰা নোটিছখন দিয়া হৈছে তাৰ পিছত নোটিছ শব্দটো ডাঙৰ কৰি লিখিব তাৰ পিছত এটা ডেট দিব যিদিনাখন মানে নোটিছখন লিখা হৈ আছে তাৰ পিছত ইয়াৰ পৰা ইয়ালৈকে ঠিকে লিখিলে তাৰ পিছত মেইন টপিকটো কিহৰ ওপৰত নোটিছখন লিখিব লাগিব ইয়াত মানে সমাই দিলে তাৰ পিছত অলপ বনাই সজাই লিখি লাষ্টত নামটো দিব আৰু ডেজিগনেশ্যনটো দিলে কমসে কম 5 ভিতৰত 3 কমসে কম পাব তো আই থিংক আৰু কোনো প্ৰবলেম নাই এতিয়া নোটিছ লিখিব পাৰিব এতিয়া নেক্সট এক্সাম্পল আইছো নেক্সট এক্সাম্পল দিয়া আছে You are Promila or Priyam, the sports secretary of Kokrajhar Senior Secondary School, Kokrajhar. Write a notice suitable for your school notice board giving the details for participation of students in a football tournament to be organized by your school. Word limit 50 words. তো ইয়াতো দিয়া আছে এই দুটা মনত ৰাখিব যে প্ৰমিলা নাইবা প্ৰিয়ম অবলিক দিয়া থাকিলে যিকোনো এটা নাম তলত লিখিব তাৰ পিছত ডেজিগনেশ্যন কি আছে স্পোৰ্টছ সেক্ৰেটাৰী তাৰ পিছত কাৰ তৰফৰ পৰা নোটিছখন দিয়া হৈছে কোকৰাঝাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল কোকৰাঝাৰ তাৰ পিছত কিহৰ ওপৰত নোটিছখন লিখিব লাগিব পাৰ্টিসিপেশন অফ এ ফুটবল টুৰ্নামেন্ট তো আমাৰ কি কৰিব লাগিব প্ৰথমতে কাৰ তৰফৰ পৰা নোটিছখন দিয়া হৈছে প্ৰতিষ্ঠানখনৰ নাম লিখিব লাগিব ইয়াত লিখিলো কোকৰাঝাৰ সিনিয়ৰ সেকেন্ডাৰী স্কুল তাৰ পিছত নোটিছ ডাঙৰ মানে লেটাৰ ইউজ কৰি লিখা হৈছে তাৰ পিছত ডেট দিয়া হৈছে তাৰ পিছত ইয়াৰ পৰা ইহালৈকে দিস ইজ টু ইনফৰ্ম অল দ্য ষ্টুডেন্টস অফ দি স্কুল দ্যাট দ্য স্কুল ইজ গোইং টু অৰ্গানাইজ তাৰ পিছত হে মেইন টপিকটো বহাই দিব যে কিহৰ ওপৰত নোটিছখন লিখিব লাগিব এ ফুটবল টুৰ্নামেন্ট তো ইয়াত কি হ'ব এন ইন্টাৰ স্কুল ফুটবল টুৰ্নামেন্ট তাৰ পিছত ইয়াত 15 তাৰিখ দিয়া হৈছে ইয়াতকে 18 তাৰিখ দিয়া হৈছে 2022 the tournament is only open to the senior students from classes 9 and 10 every class will have one team class monitors must send the names of the undersigned latest by 17th February 2022 তাৰ পিছত কি দিয়া হৈছে ইয়াত কি আছে প্ৰমিলা নাইবা প্ৰিয়ম যিকোনো এটা নাম দিব তাৰ পিছত কি আছে স্পোৰ্ট সেক্ৰেটাৰী ইয়াৰ ডেজিগনেশ্যন দিব হৈ গল কমসে কম মানে এইখিনি যদি এনেকে যদি ফলো কৰে মানে প্ৰথম কাৰ তৰফৰ পৰা নোটিছখন দিয়া হৈছে সেই স্কুলখনৰ নাম তাৰ পিছত নোটিছ শব্দটোৰ প্ৰতিটো আখৰ ডাঙৰ মানে কেপিটেল লেটাৰ ইউজ কৰিব তাৰ পিছত ডেট দিব তাৰ পিছত দিস ইজ টু ইনফৰ্ম পৰা অৰ্গানাইজ লৈকে ঠিক লিখিব তাৰ পিছত মাজতে কোন টপিকৰ ওপৰত লিখিব গৈছে সেইখিনি দিব আৰু মাজত অলপ বনাই সজাই দিলে আৰু লাষ্টত কি দিলে নাম মানে কোনে নোটিছখন লিখিছে আৰু তাৰ পদবী তো ইয়াত কি আছে দুজন প্ৰমিলা আৰু প্ৰিয়ম দুটা নাম আছে তো যিকোনো এটা নাম দিব আৰু ডেজিগনেশ্যন দিব হৈ গল নেক্সট আইছো 3 number your Binod Orshima the cultural secretary of St. Anthony's College Guwahati draft a notice in not more than 50 words for the notice board informing the students about the inter-school song and dance competition that your institution is going to organize তো ইয়াতো কি আছে দুটা নাম দিয়া আছে বিনোদ আৰু সীমা আন্ডাৰলাইন কৰিব তাৰ পিছত কি হৈছে কালচাৰাল সেক্ৰেটাৰী এটো ডেজিগনেশ্যন তাৰ পিছত স্কুলখনৰ নাম কি আছে সেন্ট এন্থনিজ
কলেজ তো ইয়াতে কি লিখিব লাগিব প্ৰথমতে কাৰ তৰফৰ পৰা নোটিছখন দিয়া হৈছে সেন্ট এন্টনিজ কলেজ তো কি দিব লাগিব সেন্ট এন্টনিজ কলেজ গুৱাহাটী সেন্ট এন্টনিজ কলেজ গুৱাহাটী এই নামটো দিলে তাৰপিছত নোটিছ শব্দটো প্ৰতিটো লেটাৰ ডাঙৰ ডাঙৰ আখৰ দিলে তাৰপিছত ডেট দিলে এটা দিয়াৰ পিছত কি কৰিলে ইয়াৰ পৰা ইহালৈকে this is to inform all the students of this school that এইখিনি ঠিকে লিখিলে তাৰপিছত মাজতে কি কৰিলে মানে কিহৰ টপিকটো কি আছিল কিহৰ ওপৰতে নোটিছখন লিখিব লাগিব সেইখিনি কথা সোমাই দিলে তাৰপিছত অলপ বনাই সজাই লিখিলে আৰু তলত কি দিলে ইয়াতে দুটা নাম দিয়া আছে বিনোদ অসীমা যিকোনো এটা নাম দিব তাৰপিছত কি আছে স্পোৰ্ট কালচাৰেল সেক্ৰেটাৰীটো সোমাই দিলে তো মই ইয়াত তিনিখন হে স্যাম্পল আলোচনা কৰিলো আই থিংক ভিডিওটো চাই অলপ হলেও উপকৃত হৈছে আৰু নোটিছ এতিয়াৰ পৰা লিখিব পাৰিব এনে ধৰণৰ ভিডিও পোৱাৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে পৰৱৰ্তী সময়তে ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশনটো পাই যায় আৰু বাকি কেইবাটাও মই ইম্পৰ্টেন্ট এক্সাম্পল দি দিছো এক্সামত হকনাই আহি থকা তো তাৰ বাবে এই ওয়েবসাইটত গৈ seva.cbse.com গৈ নোটিছ ৰাইটিংৰ যেটো পোষ্ট আছে হেতু চাই লওক আৰু এক্সামৰ কাৰণে প্ৰিপাৰেচন লওক তো পিছতে এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ